কালি আমি খেলখন চালো মহমেদান FC আৰু আমাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ খেলখন। বছৰৰ প্ৰথমটো খেল আছিলে। দুৰ্ভাগ্যবশতঃ খেলখন 0-0 হিচাপে ড্ৰ হ'ল। যিটো ইমান সমূহ ঘৰুৱা দৰ্শক আহিছিলে খেলখনৰ এটা আনন্দ ল'বলৈ যে অন্ততঃ নৰ্থ ইষ্ট ইউনাইটেড এটা আশা লৈ যে এটা নৰ্থ ইষ্ট ইউনাইটেড জিকক আজি বছৰটো প্ৰথমটো গেমত 3 পইণ্ট এটা পাওক। বাৰু যি কি নহওক আমি +1 এটা পইণ্ট পালো। খেলৰ প্ৰদৰ্শনক লৈ আমি খুব এটা সুখী নহয়। তাকে আমি আজি আলোচনা কৰো ভোট জলিকা টকছত উইথ মিনময়। The first challenge goes for a shot. খেলখন চাই মিনময় তুমি কি কোৱা যে নৰ্থ ইষ্ট ইউনাইটেডে খেলখন সহজভাৱে ল'লে নেকি মহমেদানক? মোৰ মতে সেনেকুৱা নিচিনাই লাগিলে মানে যিটো মানে মই খুব নিজে ষ্টেডিয়ামত উপস্থিত আছিলোঁ আৰু মই প্ৰথম মিনিটৰ পৰাই মই দেখিছিলোঁ যে নৰ্থ ইষ্টে যোনটো আমি প্ৰিভিয়াছ গেমবিলাকত দেখিছিলোঁ প্ৰেছিং বা এগ্ৰেছিভ গেম প্লে সেইটো মই সেই কালি মেটচখনত মানে মই সেইটো নেদেখিলোঁ আৰু সেইকাৰণে মোৰ মতে আমি চাগে স্ক'ৰ কৰিব পৰা নাছিলোঁ কাৰণ মোৰ মতে এটা মিনময় এটা অস্থিৰতা আমি দেখিছিলো কিয় কাৰণে যদি আমি চাওঁ খেলখনৰ টাইমলাইনত চাবা যে আমি 3টাকে য়েল্ল' কাৰ্ড খাইছো। এটা টিম য়েল্ল' কাৰ্ড কেতিয়া বেছি খায় যেতিয়া মেটচখন ইণ্টেন্স হয়। আমি মেটচখন নিজৰ কাৰণে বেছি ইণ্টেন্স কৰি ল'লো নেকি যে আমি ঘৰুৱা দৰ্শকৰ আজি জিকিবই লাগিব সেইটো প্ৰেছাৰ ল'লো নে আমি এইটো প্ৰেছাৰ ল'লো যে আমি মহমেদান হয়তো লিষ্টত তত আছে আমি সহজে যিহেতু আমি মুম্বাই এফচিক ৰুমত ঘৰত হৰাই থৈ আহিছো গতিকে এখন মেটচ হয়তো জিকি যাব পাৰো। কিন্তু তাত তুমি চাবা তুমি বেমামাৰ আমাৰ নিক্সন আৰু ৰেডিম তেলাঙৰ টোটেল 3খনকে আমি কালি য়েল্ল' কাৰ্ড খাইছো। এইটো এটা চিন্তনীয় বিষয় নৰ্থ ইষ্ট ইউনাইটেডৰ কাৰণে। আৰু ফাৰ্ষ্ট হাফৰ কথা যদি মই তোমাৰ লগত ডিছকাছ কৰিব ওলাইছো যে তুমি কি ভাবা যে পাৰ্থিৱৰ যোনটো প্ৰদৰ্শন এজ এ ষ্টাৰ্টিং 11 হিচাপে বেছি ভাল নে এজ এ ছাবষ্টিটিউট হিচাপে ছুপাৰ ছাবষ্টিটিউট যদি আমি কওঁ সেইটো বেছি ভাল হ'ব ভৱিষ্যতে? সেইটো কোৱাটো মোৰ কাৰণে ডিফিকাল্টি কাৰণ কেতিয়াবা গেম ৱাইজ মানে তোমাৰ টেকটিকেলি মানে তোমাৰ বেলেগ বেলেগ হ'ব পাৰে কোচ হিচাপে টিম হিচাপে কিন্তু পাৰ্থিৱে যদি মানে লং ৰাণত খেলিব পাৰে মোৰ মতে 90 মিনিটছ খেলিব পৰাকৈ তাক প্ৰিপেয়াৰ কৰিব লাগে এনেকুৱা নহয় যে অকল ছাবষ্টিটিউট হিচাপে সেনেকুৱা ইউটিলাইজেশ্যন হ'লে মানে মোৰ নালাগে যেন এনেকুৱা ভাল প্লেয়াৰ হিচাপে হ'ব পাৰিব আৰু তুমি ৱৰ্ল্ডৰ বেষ্ট প্লেয়াৰ্ছবিলাকত দেখিবাচোন সিহঁতে 90 মিনিটছ খেলিব পৰা ষ্টেমিনা বা ফিজিকেল তোমাৰ সেইটো থাকে মানে ফিজিকেলিটি থাকে তো সেইটো যদি নাথাকে মোৰ মতে তাক সেনেকৈ মাইণ্ডছেট প্ৰিপেয়াৰ কৰা নহয় কাৰণ আমি ইণ্ডিয়ান ছুপাৰ লীগত দেখিছোঁ যে এনেকুৱা ভাল প্লেয়াৰৰ মানে পটেঞ্চিয়েলটো ৱেষ্ট কৰা যায় যেনেকৈ ঈশান পণ্ডিতা বুলি আমাৰ এটা প্লেয়াৰ এটা আছিল তাক মানুহে ছুপাৰ চাব বুলি কৈ গোৱাত যেতিয়া সি আছিলে তাৰপিছত কেৰেলাত আহিলে কেৰেলাতো সি গেম টাইমটো নোপোৱাই হ'ল তো মোৰ মতে এনেকুৱা যদি এটা প্লেয়াৰৰ ওপৰত টেগ দি দিয়া হয় যে কি ছুপাৰ চাব হয় یا ছেকেণ্ড হাফত আহি হেৰি কৰে তেতিয়া কোচেও সেইটো মতেই ভাবিবলৈ আৰু তাক সেনেকৈ গেম টাইম দিয়া হয় মোৰ মতে ভালে বেয়া যিয়ে নহওক 90 মিনিটছ ফুল খেলাব লাগে তেতিয়াহে সেই 90 মিনিটছৰ এক্সপিৰিয়েঞ্চটো ইম্পৰ্টেণ্ট দেন কামিং ফৰ ওৱান টাইম আৰু টিমটোক গৈ পেলাই জিকাই দিয়ে ঠিক আছে কাৰণ ফ্ৰেছ লেগছ হয় কিন্তু দেয়াৰ ইজ অলৱেজ ইম্পৰ্টেণ্ট ডেট কি তোমাৰ প্লেয়াৰবিলাকৰ 90 মিনিটছ আৰু বেছিক ইম্পৰ্টেণ্টলি মানে যোনবিলাক ইণ্ডিয়ান প্লেয়াৰ হয় সিহঁতক 90 মিনিটছ খেলোৱা তেতিয়াহে সিহঁতৰ যোনটো মেটছ এৱাৰনেছটো ডেভেলপ হ'ব কি 90 মিনিটছলৈকে মই যদি ইমান দৌৰিলোঁ কৰিলোঁ কেনেকৈ মই আকৌ মানে পেচেঞ্চ ৰাখি গোটেই সময়খিনি মই খেলোঁ পিটছত মই সেইকাৰণে মই কথাটো ক'ব খুজিছো আমি ইউৰোপ বা আমি যদি বেলেগত চাওঁ তাৰ কণ্ডিশ্যনো বেলেগ হয় আমাৰ যোনটো এছিয়াৰ দেশৰ বিশেষকৈ এইটো উপকূলৰ যিটো মানুহবিলাকৰ যিটো কণ্ডিশ্যনত আমি খেলোঁ সেইটো লাগিলে পিটছৰ কণ্ডিশ্যনেই হওক লাগিলে তাৰ হিউমিডিটি কিমান আছে হিচাপে চাই পেলাই 90 মিনিট খেলাটো ইয়াত কঠিন হয় কিন্তু 90 মিনিট খেলিবও পাৰে। এতিয়া আমি পাৰ্থিৱৰ চাওঁ যদি মই সেইকাৰণে পাৰ্থিৱৰ কথা কৈছোঁ যে আমাৰ নৰ্থ ইষ্টৰ প্লেয়াৰ ইম্প্ৰুভমেণ্ট তেওঁৰ হ'লে আমাৰো ভাল লাগে নিজৰ টিমটোৰ কাৰণেও ভাল। মই ভাবোঁ কি এইটো ছিজনত হয়তো ইম্প্ৰুভমেণ্ট নহ'ব ইমান কিন্তু নেক্সট ছিজন মই এইটো আশা কৰিছোঁ যে অন্ততঃ ষ্টেমিনাৰ ওপৰত পাৰ্থিৱে এই মাজৰ সময়খিনিত কাম কৰক অন্ততঃ 80 মিনিটলৈকে তেওঁ ট্ৰাই কৰক 80 মিনিট খেলিব পৰাকৈ কিন্তু আজি যদি আমি বাকী এতিয়া যদি আমি আকৌ খেলৰ কথালৈ আহোঁ এপাৰ্ট ফ্ৰম দিছ আজি মই ছাৰপ্ৰাইজিংলি
মাইনন কাননৰ খেলখন চাই ভাল লাগিলে। মায়া কাননে যোনবোৰ পাছ দিছে আজি পিন পইণ্ট একুৰেচি, চিম্পল পাছ, কিন্তু চিম্পল পাছ কৰিবলৈ বহুত টান হয়। চিম্পল প্লাছ একো তাৰ বোলে মই ফটককৈ পাছটো দি দিওঁ তেনেকুৱা নাই, একদম লাহে ধীৰে ধুনীয়া ধুনীয়া পাছ দিছে। মায়া কাননৰ বাহিৰে বাকী প্লেয়াৰবোৰ যদি চাওঁ আজি কিয় বুজি পোৱা নাই যে বাৰে বাৰে লং বল কচিছ কৰি আছে, বাৰে বাৰে চেষ্টা কৰি আছে মই লং বল মাৰোঁ, লং বল মাৰি পেলাই মই গ'ল দিওঁ। 78 মিনিট হৈছে মিনময়, 78 মিনিটৰ পৰাই দেখিছোঁ যে খেলখন লাগিছে কি 90 মিনিট হৈ গ'ল নেকি। ইমান মানে দেখাইছে যে মই বহুত গ'ল দিবই লাগিব এখন মেটছত, কেনেবাকৈ হ'লেও সেই যোনটো পজিশ্যনিং লৈ পেলাই এটা ভাল এটা পজিশ্যনিং লৈ পেলাই যোনটো আমি গ'ল দিয়াৰ দেখোঁ আমি নৰ্থ ইষ্ট ইউনাইটেডৰ ক্ষেত্ৰত, সেই বস্তুটো কালি মিচিং আছিলে। বাকী যি কি নহওক খেল আছিলে সেয়াই। মোৰ মতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট ইজ ডেট যেতিয়া আমাৰ যেনিবা একেলগে বহুতকেইখন মেটচ থাকে, তেতিয়া সেই মেটচকেইখনত মানে কি হয়, মানে আমি 30 তাৰিখে মেটচখন খেলিছিলোঁহে মুম্বাই এগেইনষ্টত, আকৌ 3 তাৰিখে মেটচ হ'লে। তো আমাৰ এনেকুৱা বেঞ্চতো এনেকুৱা প্লেয়াৰ থাকিব লাগে যাতে ৰোটেট কৰিব পাৰি, এনেকুৱা নহয়। বহুত ভাল পইণ্ট এটা ক'লা। কাৰণ সেইকাৰণে জানুৱাৰী ট্ৰেন্সফাৰ উইণ্ড' এতিয়াই মানে নৰ্থ ইষ্টৰ মেনেজমেণ্টৰ ফালৰ পৰা নতুন প্লেয়াৰৰ ওপৰত ইনভেষ্ট কৰিছে নে আমি এতিয়ালৈকে খবৰ পোৱা নাই। মোৰ মতেতো কৰিব লাগে, নতুন প্লেয়াৰ আনিব লাগে, কাৰণ আমাৰ কেতিয়াবা কি হ'ব, প্লেয়াৰক ৰেষ্ট দি পেলাই ছেকেণ্ড হাফত আনিলেও সেনেকুৱা কিছুমান থাকে যে যেনেকৈ আলাদিনে 90 মিনিটছৰ পৰাই খেলে, তো আলাদিনক যদি অলপমান ফাৰ্ষ্ট হাফত যদি ৰেষ্ট দি ছেকেণ্ড হাফত আনে মোৰ মতে অলপ ভাল হ'ব। তো এনেকুৱা এটা ষ্ট্ৰাইকাৰ বা আৰু এটা মিডফিল্ডাৰ বা ইণ্ডিয়ান ষ্ট্ৰাইকাৰ এটা খেলাব লাগে আগত, যাতে অলপ সময়ৰ কাৰণে আলাদিনে ৰেষ্ট পায়, তাৰপিছত আহি পেলাই আলাদিনে ছেকেণ্ড হাফত আহি পেলাই নিজৰ হেৰিটো কৰিব পাৰে। কাৰণ আলাদিনৰ পেচে ছেকেণ্ড হাফত আৰু মানে হেৰি কৰে, মানে ডিষ্টাৰ্ব কৰে অপজিশ্যনৰ ডিফেণ্ডাৰক। বাকী মই জবাকো খেলিলোঁ কালি ডিফেন্সিভ হিচাপে, পিয়ৰৰ নাছিলে, ডিফেন্সিভ লাইনটো বাৰু ভালে কৈছে। ৰিদীপ টিলাঙৰ মই নাম ল'বই লাগিব এই ক্ষেত্ৰত, যে যোনটো ৰোল তেওঁ এডাপ্ট কৰি লৈছে নিজৰ পজিশ্যন হিচাপে, সেইটো মই বহুত সুখী। তুমি কি কোৱা যে যোনটো আমি প্ৰথমতে সেই পজিশ্যনটো যোনে খেলিছিলে তাতকৈ? মোৰ মতে ৰিডিমক আমি বেচিকেলি মানে ফ্ৰণ্টতে খেলা দেখোঁ, ফ্ৰণ্ট থ্ৰীতে খেলা দেখোঁ মষ্টলি। আগৰ ছিজনতো দেখাইছিলোঁ যোনবিলাক আগৰ কোচ আছিল, কিন্তু এতিয়া বেনালীয়ে যোনটো মানে ৰিডিমৰ ইউজ কৰিছে এইটো মানে কমেণ্ডেবল হয়। কাৰণ আমাৰ অলৰেডি সেই পৰ্চনটোত আমাৰ ইছ্যু হৈ আছিলে, দিনেশ সিং বা থণ্ডব বা যোনেই নাছিলে। তো মোৰ মতে ৰিডিমে নিজৰ পাৰ্টটো ভালদৰে পূৰা কৰিছে, আৰু ইণ্ডিয়ান প্লেয়াৰ হিচাপে মই সুখী যে সি নিজৰ পজিশ্যনটো বিচাৰি পাইছে। আৰু আমাৰ নৰ্থ ইষ্টে মানে মই আগৰ ভিডিঅ'টোতো কৈছোঁ যে মানে যোনটো ৰিচাইকেল আমাৰ কৰিছে কোচে, সেইটো ওৱান অফ দ্য বেষ্ট চাইনিং। দৰ্শক সেয়াই আছিলে আজিৰ খেলত। অকণমান আমি আশাৰ ৰেঙনি যদিও দেখিছোঁ, অলপ নিৰাশাও দেখিলোঁ, কিন্তু দৰ্শকসকল নিৰাশ নহ'ব। ড্ৰ হৈছে, এটা পইণ্ট হিচাপেও পাইছোঁ, সেইটো আমি পজিটিভ হিচাপে লৈ নেক্সট খেলখনত আমি ইম্প্ৰুভ কৰোঁ তাৰে এটা আশা থাকিলে। তাকে কৈ আজি ভোট জলিকা তৰফৰ পৰা মই দিগবলয় আৰু মিনময় বিদায় মাগিছোঁ। অহাবাৰ লগ পাম, চাই থাকক ভোট জলিকা টক্স। The first challenge goes for a shot.